ইউটিউবৰ বিলাকক আজিকালি সিংগাৰ বনাই দিছো মানে ট্ৰেন্ড ফোন কৰিলে যে সিংগাৰ বোলে গায়কৰ বেছি পইচা নেকি ৰে বাইজিলে কাপুৰে কসো ফাইনেল ডাবিঙৰ দিনত আমি উপস্থিত হলোহি আমাৰ যি ঝলমদৰ ডাবিং হৈ আছে বৰ্তমান তো বাঁহী আৰু পেপা হৈ গৈছে বাঁহী দেখিছে আমাৰ বাবু খনিকৰ দেই বাবু খনিকৰ বাঁহী দি আছে আমাৰ আৰত মুখ্য ব্যক্তিজন যিজন ব্যক্তি আমাৰ এই লিৰিক্সটোত মোক যথেষ্টখিনি সহায় কৰিছিলে মোক সুৰ কৰোঁতে তেখেতে শব্দবিলাক দিছিলে সোণোৱাল কছাৰী তেখেতে হৈছে আমাৰ ভৱেন ডেকা বৰুৱা তেখেতৰ মুখে দুআষাৰ শুনিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজি অনুভৱ এই ষ্টুডিঅ'ত আহি কওক বহুত ভাল লাগিছে ন ইমান মানে কলা সংস্কৃতি আৰ্ট লুকাই থকা যে আপোনালোকে যে আজি স্বতঃস্ফূৰ্ত কৰিব গৈছে এই মানে এই একতাৰ যি সংস্কৃতি দেখি আজি মানে ষ্টুডিঅ'ত বহুত ভাল লাগিছে মানে আৰু আগুৱাই যাওক আপোনালোকে নহয় জানো ইয়াকে মোৰ তৰফৰ পৰা মানে ভলেণ্ডাক হয়তো তেখেতক বহুতে চিনি পায় আমাৰ ডেকা বুঢ়া বুলি চিনি পায় সকলোৱে তেখেতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতো জড়িত তেখেতে কেন্দ্ৰীয় সমিতিৰ এজন বিষয়ববীয়া হয় তেখেতে আগবঢ়াই দিছে যে আমাক কৃষ্টিটো আগবঢ়াই নিব লাগে তো মই জাষ্ট প্ৰাণ ঢালিবলৈহে চেষ্টা কৰিলোঁ অকণমান তেখেতে যিখিনি অকণমান আগবঢ়াই দিলে তো বাকীখিনি মই পৰ্যায়খিনি লৈ যাব চেষ্টা কৰিছোঁ বাকী আমাৰ মাজত কোন ব্যক্তি আছে যিকেইজন ব্যক্তি আমাৰ গোটেই গীতটোৰ লগত জড়িত আছে বহুকেইজন অতিথিও আহিছে মই সকলোকে চিনাকি কৰিম এজনকে বাকী গম পাইছে এজন প্ৰসন্ন যদি বহুত গীত ইতিমধ্যে ওলাই গৈছে তেখেতে মিউজিক কম্প'জ কৰে বহুত সুন্দৰকৈ এইটো গান তেখেতৰ বাবে স্পেচিয়েল কিয়নো এই গীতটোত তেখেতে কণ্ঠদানো কৰিব লগত মিউজিক কম্প'জ কৰিছে তো গতিকে প্ৰসন্ন কি ক'বা কেনেকুৱা লাগিছে এই ফিল্ডটো কেনেকুৱা লাগিছে অকণমান নতুন ভাইবছ ভাল লাগিছে এটা নতুন গান আমি কৰিবলৈ চেষ্টা কৰিছোঁ আচলতে বাকী ৰাইজে ক'ব বাকী এই ঝলমদ কি ক'ব আমাৰ ঢুলীয়া দীপক চিলাপথাৰ নমস্কাৰ ঝলমদৰ বিষয়ে কি ক'ব ঝলমদটো এটা বৰ বেলেগ বস্তু ইয়াৰ অলপ দিনৰ আগতে বৰ বেলেগ ধ্ৰুৱৰ আমাৰ ডিজে গগৈ সদায় বেলেগ বস্তু আনে মানে ইয়াৰ অলপ দিনৰ আগতে এটা আহিছিলে ডেৰিফো এলান্ধু বুলি এটা বৰ বেলেগ বস্তু লৈ আহিছে আৰু আজি আহি গ'ল ঝলমদ গতিকে খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে ইতিমধ্যে ধ্ৰুৱে কৈছে আমাক খুব ককাইদেৱে খুব ধুনীয়াকৈ সহায় কৰিছে আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব আহি আছে খুব সোনকালে আপোনালোকৰ মাজলৈ ঝলমদ আৰু আমাৰ অতিথি আছে আপুনি এনেই ঝলমদৰ বিষয়ে শুনিছে ঝলমদ মানে কি বুজি পাইছে নেকি কিবা এটা জলমগ মানে মই এনেই জানো সাঁজ ন এইটো আমাৰ মানে শিৱ বৰ শান্তিজল বুলি কয় আমাৰ মানে নৰপুষ দেৱতা আৰু গজাই এইবিলাক মনাই যেতিয়া দেৱতাৰ হেৰি কৰে বাইথ দেৱতাৰ তেতিয়া মানে এই আমাৰ এই জুলমতটো হেৰি কৰে আমাৰ ব্যৱহাৰ কৰে হালে সোণোৱাল কছাৰী ভাষাত থলুৱা ভাষাত মানে ঝলমদ বুলি কয় যেতিয়া আমি কিছুমানে মৃতক দিয়া বুলি কয় বিহুৰ প্ৰথম আৰম্ভণি দিনাই যেতিয়া কলহৰ পৰা সাঁজ উলিওৱা হয় যিটো কিছুমানে সাঁজ বুলি বুজি পায় কিছুমানে ৰহি বুলি বুজি পায় প্ৰথমখিনি সেইখিনি সবচে পিয়ৰ বস্তু সেই বস্তুটোক কোৱা হয় ঝলমদ সোণোৱাল কছাৰী থলুৱা ভাষাত জলমদ গানটো শুনি ৰাইজে বহুত ভাল পাব বুলি আমি আশাবাদী আপোনালোকে শুনি কেনেকুৱা পায় আমাক জনাব প্ৰথম শুনিছোঁ গীতটো ধুনীয়া হ'ব বুলি আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব ভাইটি আছে ভাইটিয়ে কভাৰ চভাৰ বনাই আপোনালোকক যদি কেতিয়াবা কভাৰ ফটো এলবাম বনাবলগীয়া হয় থাম্বনেইল বনাবলগীয়া হয় তো দীপাংকৰক কণ্টেক্ট কৰিব পাৰিব দীপাংকৰে গানো গায় বহুত ধুনীয়া দীপাংকৰ আৰু এটা আছিলে বাৰু এইটো ছেকেণ্ড দীপাংকৰ তো দীপাংকৰে গোটেইখিনি কাম কৰে আমাৰ অনলাইন প্লেটফৰ্মৰ কামটো দীপাংকৰ কৰিব গোটেই ডিষ্ট্ৰিবিউশ্যনৰ দায়িত্ব তেখেতক দি দিলোঁ অনলাইন ডিষ্ট্ৰিবিউশ্যনৰ আগত আৰু সবচে ডাঙৰ কথা আমাৰ গীতটোত কিন্তু আপোনালোকে অডিঅ' গীত শুনিবলৈ নাপায় ৰিলছত প্ৰথম আহিব তাৰপিছত ডাইৰেক্ট ভিডিঅ' পাব ন' অডিঅ' ন' লিৰিকেল খাপলাংকাই আমাৰ মাজত খাপলাংকাই গীতটোত মাজত ডাবিং দি পঠাব খাপলাংকাই বিশেষ কামত যাবলগীয়া হয় আৰু মনোজ ভাই আহি আছে অকণমান পাছত আপোনালোক দেখুৱাম মনোজ ভাই গীতটোত কণ্ঠদান মনোজ ভাই কৰিব পেপা পিচটো অকণমান শুনক আপোনালোকে পেপা কেনেধৰণৰ মনত আছোঁ আমি অকলে এবাৰ অকণমান বাকীখিনি শুনিব নালাগে একেবাৰে শুনিব দেই ফাইনেলি কোন আহিব পাই গ'ল
আপোনালোকক দেখুৱাই আছোঁ আমাৰ মৰমৰ মনোজ ভাই তো মনোজ ভাই আমি মানে এক্টৰবিলাকক ইউটিউবাৰবিলাকক আজিকালি ছিংগাৰ বনাই দিছোঁ মানে ছিংগাৰ বোলে গায়কৰ বেছি পইচা নেকি সেইকাৰণে তো মনোজ ঝলমত কেনেকুৱা লাগিব যি শুনা পাইছোঁ ভালে লাগিছে বহুত এতিয়া ধ্ৰুৱদা ইয়াত মাতি আনি কি কৰাব মোক মই নিজে নাজানো এতিয়া ভাদ মাহত মাটিমাহ এইটো খুৱাব লাগিব বাকী যিনক জোনমণি আহিলে ভাল লাগিলে জোনমণি প্ৰতিটো ক্ষেত্ৰত সহায় কৰে অভিমানৰ একদম পাছৰ আৰু পৰিচয় ন অভিমানৰ পৰিচয় আছিলে আপোনালোকে চাইছে জোনমণি আছিলে পৰিচয় অভিমানৰ দেই একমাত্ৰ আমি পৰিচয় বুলি জানো মানে সকলো ক্ষেত্ৰত মানে আমাক সহায় কৰিছিলে ন বাকী নিহক অভিমানক যেনেকৈ মৰম দিছিলে অভিমানৰ গীতটোক আপোনালোকে মৰম দিছিলে এইটো গীতটো মই লিখিছিলোঁ ন মনত আমি এতিয়া কৈছিলোঁ একেটা কাম চেম থিং আমি এতিয়া মিলি টিম পুৰা মাংস আগতে গীতটো আপোনালোকে যদি শুনিছে টিম পুৰা মাংস যিখিনি মানুহ আছিলে গোটেইখিনি মানুহ এই গীতত আকৌ আছোঁ আৰু প্ৰতি বছৰে আমাৰ পুৰা মাংস টিমৰ পৰা দি থাকিম ন কি কম মনোজ হয় এনেকৈ ঝাটকা এটা দি থাকিব লাগে ঝাটকা এটা মাজে মাজে দি থাকিম মানে বছৰে বাকী শুনিব মনোজে কেনেকুৱা খাই কেনেকুৱা গায় মানে খাই ষ্টৰি দেই সেইটো দেখুৱাম ধুনীয়াকৈ আপোনালোকে চাই থাকিব সোনকালে আহি যাব আৰু অডিঅ' নাপায় ডাইৰেক্ট ভিডিঅ' আহিব ইনষ্টাগ্ৰামত আপোনালোকে আগতে পাব তাৰপিছত ডাইৰেক্ট ভিডিঅ' পাব ঝলমত সুন্দৰ কিবা ক'বা আৰু ভাল হওক সকলো আৰু শুনি ভাল পাব যেন অনুভৱ হৈছে আৰু নতুন কনচেপ্ট ন সম্পূৰ্ণ সোণোৱাল কছাৰী থলুৱা ভাষাত মানে গীতটো হৈছে হয় নমস্কাৰ গীতটোত ককায়ো কণ্ঠদান কৰিছে ন ককাই কোনডোখৰত গাইছে ককাই ভইচটো শুনিলে আপোনালোকে গম পাব ন ককাই কেনেকুৱা লাগিব ঝলমতটো বহুত ভাল হ'ব আমি আশা কৰোঁ আৰু সকলোৱে সহায় সহযোগ কৰিব আৰু সকলোৱে চাব মোৰ ফালৰ পৰা তাকে কৰিলোঁ বহুত কষ্ট কৰি কৰিছোঁ যিহেতু মই যাব নাপালোঁ বহুত দুখ লাগিলে যিহেতু যোৱাত বহুত ভাল লাগিলে আমাৰ গোটেই লগৰ কেইজন আছিলে মনোজ ভাই আছিলে ধ্ৰুৱজ্যোতি দীপাংকৰ বৰুৱা প্ৰসন্ন আছিলে আৰু যিকেইজন আছিলে আৰু গোটেইকেইজন একেলগে যাম বুলি ভাবিছিলোঁ কিন্তু মই সময়টো অহা অকণ প্ৰব্লেম হ'ল অহা অকণ দেৰি হোৱাৰ কাৰণে মই যাব নাপালোঁ যিহেতু গানটো হ'ব ভাল হ'ব আপোনালোকে সকলোৱে চাব ভাল লাগিব